নমস্কাৰ দৰ্শকসকল, বুলুচ কিছ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। এটা ব্ৰকলি ল'লোঁ। ব্ৰকলিখিনি এনেদৰে ৰুকি ল'ম। এনেদৰে আলুখিনি ৰুকি লোৱাৰ পিছত এনেদৰে ধুব লাগে, নহ'লে ৰঙা পানীখিনি ওলাই যায়। আলুখিনি ৰুকি ল'লোঁ। এয়া ধনিয়া ল'লোঁ, এইটো টমেটো ল'লোঁ কাটি, কণী দুটা ল'লোঁ, ব্ৰকলিখিনি ৰুকি ল'লোঁ আৰু দুটা জলকীয়া ল'লোঁ। এতিয়া বাতিত আটাখিনি ইয়াতে মেৰিনেট কৰি ল'ম। এতিয়া আলুখিনি দিলোঁ, ইয়াতে ব্ৰকলিখিনি দিলোঁ, কম পৰিমাণৰ হালধি অকণমান দি দিলোঁ, এইখিনি দিলোঁ, আধা চামুচ নিমখ দিলোঁ। মেৰিনেট কৰি ল'ম এনেদৰে। পেনটো বহাই দিলোঁ, এচামুচ দিলোঁ, গৰম হৈছে, বহাই দিলোঁ। এয়া ঢাকনিখন দি দিলোঁ। 2 মিনিট বা 3 মিনিট লাগিব। দিম এতিয়া। হৈছে প্ৰায়, উলটাই দিম। আৰু অলপ সময় পিছতে হৈয়ে যাব। হৈ গ'ল। এয়া আলু আৰু ব্ৰকলিৰে বনোৱা ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এনেদৰে বনাই খাই চাবচোন, খুব ধুনীয়া টেষ্টি হ'ল। এয়া দুয়োফালে ধুনীয়াকৈ সিজিছে, তলফালেও সিজিছে, ওপৰৰ ফালেও ধুনীয়াকৈ সিজিছে।